মানুহজনে প্ৰকাণ্ড দা এখন লৈ বহুত খঙেৰে দৌৰি আছে, যেন এই মুহূৰ্ততে কোনোবা এজনক কাটি পেলাব। আৰু দৌৰি গৈ থাকোঁতে এজন বাবাই দেখা পালে। সেই বাবাজন সেই গাঁৱৰ সকলোৰে চিনাকি। বাবাজনে বহু কথাই জানে, বহু ভূত ভৱিষ্যতৰ কথা জানে। সেই মুহূৰ্তত বাবাজনে দেখিলে যে মানুহজনে দাখন হাতত যি আছে, যিকোনো মুহূৰ্ততে যিকোনো মানুহক কাটি দিব পাৰে, প্ৰচণ্ড খঙত আছে। সেই বাবাজনে মানুহজনক ক'লে, ৰবাচোন ৰবা, তুমি কলৈ দৌৰি আছা দাখন হাতত লৈ? তেতিয়া সেই মানুহজনে ক'লে, বাবা, মোৰ ওচৰৰ মানুহজনক মই আৰু সহ্য নকৰোঁ, তাক মই আজি একেবাৰে মাৰি পেলাম, সি মোৰ বহুত অনিষ্ট কৰি আছে, গতিকে তাক মই বিচাৰি গৈ আছো। তেতিয়া বাবাজনে ক'লে, ৰবাচোন ৰবা, এই বুলি কৈ বাবাজনে অকণমান চকুকেইটা মুজি কিবা এটা বিৰালে। তাৰ পিছতে চকু মেলি চাই ক'লে, তুমি সেই মানুহজনক মাৰি তোমাৰ কি লাভ হ'ব? সেই মানুহজনটো আৰু 6 মাহ পিছত মৃত্যুৱে হ'ব, গতিকে তুমি আজি মাৰি পেলোৱাৰ কোনো অৰ্থই নাই, 6 মাহ পিছত এনেই মৰি যাব। তেতিয়া সেই দা লৈ কাটিবলৈ যোৱা মানুহজনে ভাবিলে, 6 মাহ পিছত যিহেতু মৰিবই, গতিকে মই আজি তাক হত্যা নকৰোঁ। এই বুলি সি ঘৰলৈ উভতি আহিল। সময়বোৰ এনেকৈ গৈ আছে, আৰু সেই মানুহজনক কেতিয়াবা লগ পালেও সি মনে মনে ভাবে, তইতো আৰু 6 মাহ পিছত মৰিবে, গতিকে তোৰ লগত আৰু কাজিয়া পেচাল কৰি একো লাভেই নাই। এইদৰে আগবাঢ়ি গৈ গৈ যেতিয়া 6 মাহ সম্পূৰ্ণ হ'ল, তেতিয়া সেই মানুহজনে বাবাজনৰ ওচৰলৈ গৈ ক'লে, বাবা, আপুনিতো কৈছিল যে 6 মাহ পিছত তাৰ মৃত্যু হ'ব, কথা আজি 6 মাহ হৈ গ'ল, তাৰতো মৃত্যু হোৱা নাই। তেতিয়া সেই বাবাজনে হাঁহি মাৰি ক'লে, কিয়? মইতো তাৰ মৃত্যু হ'ব বুলি কোৱা নাছিলোঁ, মই তোৰ খঙৰ বা তোৰ ক্ষোভৰ মৃত্যু হ'ব বুলিহে কৈছিলোঁ। প্ৰকৃততে আজি জানো তোৰ খং বা ক্ষোভ আছে? আৰু সেইদিনা খঙৰ ভমকত তই যদি তাক যদি হত্যা কৰি দিলেহেঁতেন, তেতিয়াহ'লে তোৰ আজি পৰিয়ালটোৰ অৱস্থা কি হ'লহেঁতেন? গতিকে সেই মুহূৰ্তত তই সেইটো কৰাটো অনুচিতভাৱে মই তোক কৈছিলোঁ যে সময়ত 6 মাহ পিছত মৰি যাব, অৰ্থাৎ তোৰ খংটো মৰি যাব। আজি নিশ্চয় তোৰ খংটো মৰিছে। গতিকে এইটোৰ পৰা আমি এইটোৱে শিকিব পাৰোঁ, আমি যদি খঙত যিকোনো এটা কাম কৰি দিওঁ, তেতিয়া তাৰ ফলাফল কি হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চাওক। কিন্তু যদি সেইটো নাভাবি আমি যদি ভাবোঁ যে সি কি কৰিছে কৰক, মই তাৰ লগত কাজিয়া পেচাল নকৰোঁ, আৰু কাজিয়া পেচালৰ ফলত যি ফলাফল ওলাব সেইটো কিন্তু কাৰো ভালৰ পক্ষত নাযায়, সকলোৰে বেয়াৰ পক্ষতে যাব। গতিকে আহক, আজিৰ পৰা আমি খং ৰাগ নকৰি, কাজিয়া পেচাল নকৰি, আমি আমাৰ জীৱনটো আমাৰ ৰাস্তাৰে আমাৰ পৰিয়ালটোৰ লগত সুখী অন্তৰৰে আমি আগবঢ়াই লৈ যাওঁ। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। যদিও মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।